নমস্কাৰ, কেকেছ ব্লগ চট্টগ্ৰাম। এইটো ভিডিঅ'ত আলোচনা কৰিম চতুৰ্থ শ্ৰেণীৰ 6 মাহিলী পৰীক্ষাৰ চিলেবাছ সম্পৰ্কে। 2024 চনৰ চিলেবাছ। প্ৰথমে লৈছোঁ অসমীয়া বিষয় মাতৃভাষা। অসমীয়াত থাকিব অসম সংগীত কবিতা, হাজত এদিন, আনন্দৰাম বৰুৱা, লঘন কবিতা, সতী জয়মতী, গুণীপুত্ৰ কবিতা, সাহসিকতা, চন্দ্ৰপ্ৰভা শইকীয়ানী, এইকেইটা পাঠ থাকিব। লগতে থাকিব দৰখাস্ত লিখা আৰু ৰচনা লিখা। ৰচনাৰ ক্ষেত্ৰত থাকিব জীৱ জন্তুমূলক ৰচনা যেনে গৰু, হাতী আদি। লগতে নিজ নিকেতন, নিজ গাঁও বা নিজ নগৰ, খেতিৰ বিষয়ক ৰচনা, ধান খেতি, কুঁহিয়াৰ খেতি, কলগছ। ব্যাকৰণৰ ক্ষেত্ৰত পাঠভিত্তিক ব্যাকৰণ থাকিব। লগতে থাকিব বচন আৰু লিংগৰ পৰিচয় আৰু কাল, পদ, আৰু তাৰ বাহিৰেও শ্ৰুতলিপি আৰু পাঠপঢ়া থাকিব। শ্ৰুতলিপি আৰু পাঠপঢ়াৰ বাবে কোনো নিৰ্ধাৰিত পাঠ নাথাকে। এইবাৰ গৈছোঁ ইংৰাজী বিষয়লৈ। ইংৰাজী বিষয়ত থাকিব লেচন নম্বৰ 1, 2, 3, 4, 5, 6, 7 অৰ্থাৎ 1ৰ পৰা 7 নং পাঠলৈকে থাকিব। হিন্দীৰ ক্ষেত্ৰত থাকিব বালকো কি প্ৰাৰ্থনা, কৌৱে কি চতুৰাই, দিৱালী, মেৰা ভাৰত কবিতা, ৰাষ্ট্ৰীয় পৰ্ব, গিনতি 1ৰ পৰা 50লৈকে। লগতে বিশাল ভাৰত, মহাত্মা গান্ধী, বীৰ অভিমন্যু, গাই, অংগুৰ খাট্টে হে, এইকেইটা পাঠ থাকিব। ইংৰাজী, হিন্দী আৰু সংস্কৃতত ট্ৰেঞ্চলেশ্যনো থাকে, অনুবাদ কৰা। সংস্কৃতৰ ক্ষেত্ৰত থাকিব মংগলাচৰণম, লগতে প্ৰথম পাঠৰ পৰা আৰম্ভ কৰি 8ম পাঠলৈকে। গণিত আৰু মৌখিক। গণিতৰ পৰা থাকিব 75 নম্বৰ, মৌখিকৰ পৰা 25। গণিত থাকিব অধ্যায় 1, 2, 3, 4, 5, 6, 7, 8 আৰু 10। আকৌ এবাৰ কৈছোঁ, অধ্যায় 1ৰ পৰা অধ্যায় 8লৈকে থাকিব। লগতে অধ্যায় 10 থাকিব আৰু মৌখিক থাকিব। মৌখিক থাকিব অনুশীলনী 1ৰ পৰা আৰম্ভ কৰি অনুশীলনী 20লৈকে। সমাজৰ ক্ষেত্ৰত সমাজ আৰু পৰিৱেশ মিলি প্ৰশ্নকাকত হ'ব। সমাজৰ 75 আৰু পৰিৱেশৰ 25। সমাজৰ ভিতৰত থাকিব পাঠ নং 1, 2, 3, 4, 5, 6, 7, 8, 9 অৰ্থাৎ 1ৰ পৰা 9 পাঠলৈকে থাকিব। আৰু পৰিৱেশ থাকিব পাঠ নং 2, 3, 4, 5। পৰিৱেশ 2 নং পাঠ সৌৰজগত আৰু প্ৰাকৃতিক পৰিৱেশ, 3 নং পাঠ পৃথিৱীখন বসবাসৰ উপযোগী কিয়, 4 নং পাঠ পৃথিৱীখন জীৱৰ বিচৰণ, আৰু 5 নং পাঠ পৃথিৱীৰ পানীভাগ ক'ত। 1 নং পাঠটো নাথাকে। 2, 3, 4 আৰু 5 নং পাঠ পৰিৱেশৰ আৰু সমাজ 1ৰ পৰা 9 নং পাঠলৈকে। বিজ্ঞান আৰু সাধাৰণ জ্ঞান প্ৰশ্নকাকত একেলগে হ'ব। বিজ্ঞানৰ পৰা থাকিব 75 আৰু সাধাৰণ জ্ঞানৰ 25 নম্বৰ। বিজ্ঞান থাকিব অধ্যায় নং 2, 3, 4, 5, 6, 7, 8, 9, 10, 11 অৰ্থাৎ 2 নং অধ্যায়ৰ পৰা 11 নং অধ্যায়লৈকে থাকিব। আৰু সাধাৰণ জ্ঞানৰ পৰা থাকিব 25 নম্বৰৰ প্ৰশ্ন। সাধাৰণ জ্ঞানৰ ভিতৰত থাকিব প্ৰথম অসমীয়া পুৰুষ, অসম সাহিত্য সভাৰ সভাপতিসকল, সানমিহলি জ্ঞান, অসমৰ উল্লেখযোগ্য স্থানসমূহ, অসমৰ কেইগৰাকীমান বিশিষ্ট ব্যক্তিৰ উপাধি, প্ৰথম অসমীয়া মহিলা, সাহিত্য একাডেমী বঁটা পোৱা সাহিত্যিক আৰু গ্ৰন্থসমূহ, জানিবলগীয়া দিৱসসমূহ, শংকৰদেৱ বঁটা বিজয়ী, শিক্ষা সমিতি অসমৰ পৰিচয়, প্ৰধান কাৰ্যালয়, প্ৰথম বিদ্যালয়, বিদ্যাভাৰতী সংবাদ আদি সম্পৰ্কীয় প্ৰশ্ন। লগতে শেহতীয়া সাধাৰণ জ্ঞানৰ উল্লেখযোগ্য ঘটনা। নীতি শিক্ষাৰ ভিতৰত থাকিব 32 নং পৃষ্ঠালৈকে, প্ৰথম পৃষ্ঠাৰ পৰা 32 নং পৃষ্ঠালৈকে, ৰামায়ণৰ সাধুৰ প্ৰথম পৃষ্ঠাৰ পৰা 32 নং পৃষ্ঠালৈ। লগতে থাকিব একাত্মতা, স্তোত্ৰমৰ নদী পৰ্বত আদি থকা শ্লোক, ভজন মন্ত্ৰৰ শেষৰ শ্লোক, এটা সুভাষিত, গীতা শ্লোক এফাকি, এইকেইটা থাকিব। তো ভিডিঅ'টো এইখিনিয়ে। পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।